আমাৰ অসমৰ বোলছবি জগতত নাট্যপ্ৰেমী চিনেমা প্ৰেমীসকলৰ মাজত খলকনি লগাইছে সেই বোলছবিখনৰ পৰিচালক ৰাজেন দাস ডাঙৰীয়া। মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু মৰমৰ পুৰণি ছাত্ৰীসকল সকলোলৈকে মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আজিৰ এই ইমান এটা আৱেগিক আৰু মনক খলকনি তুলিব পৰা এটা পৰিৱেশত মই মোৰ কৰ্কশ কিছুমান বৌদ্ধিক দিশৰ কিছুমান কথা ক'ব বিচৰা নাই, ক'বলৈ মন নোযোৱা এটা পৰিৱেশ। আমি যেন আজি আৱেগৰ এই দিশবিলাকতে নিমজ্জিত হৈ থাকিম এনেকুৱা এটা পৰিৱেশ হৈছে। আমাৰ মহাবিদ্যালয়খনৰ এই মুহূৰ্তকেইটি যেন মায়াময় হৈ উঠিছে এনেকুৱা এটা পৰিৱেশ লাগিছে, অনুভৱ হৈছে। আৰু মহাবিদ্যালয়ৰ আজিৰ যি আনুষ্ঠানিক নৱাগত আদৰণি সভা, সেই সভাত আমি এই বছৰ নতুনকৈ অহা ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ যদিও আমি মহাবিদ্যালয়লৈ তেওঁলোকে যিদিনাই প্ৰথম পাঠদানৰ বাবে এই মহাবিদ্যালয়ত প্ৰৱেশ কৰিছে সেই দিনটোতে আমি সন্তানৰ দৰে তেওঁলোকক আমি আদৰণি জনালোঁ। আৰু আজি অনুভৱ হৈছে তেওঁলোকে আমাৰ শ্ৰেণীৰ যিবিলাক পাঠদান, সেই পাঠদানবিলাকত আয়ত্ত কৰা যিবিলাক জ্ঞান, বৌদ্ধিক কথা, সেইবিলাক বা পাঠ্যক্ৰমৰ যিবিলাক কথা, সেইবিলাক কথাতে তেওঁলোকে নিজৰ জীৱনটোক প্ৰতিষ্ঠা কৰিব নোৱাৰিব। কলেজৰ এই দিনবিলাকেই হৈছে জীৱনৰ এটা কেঁকুৰি, এই কেঁকুৰিটোতে তেওঁলোকে আহি প্ৰৱেশ কৰিছে। গতিকে স্কুলত জ্ঞান অৰ্জন বা প্ৰতিভা বিকাশৰ যি আৰম্ভণি হ'ল মহাবিদ্যালয়ত সেয়া শেষ হ'ব আৰু পাছত বিশ্ববিদ্যালয় পৰ্যায়ত তেওঁলোকে সেই জ্ঞান অৰ্জনৰ পূৰ্ণতা পাব। গতিকে মহাবিদ্যালয়ৰ ছাত্ৰীসকলক মই ইয়াতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰে পৰা আমি আছোঁ আৰু ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিভা আমি সন্ধান কৰিছোঁ আৰু সেই প্ৰতিভাৰ সন্ধানত আমি সফল হৈছোঁ বুলি আজি মই ঘোষণা কৰিব পাৰোঁ। শিক্ষক হিচাপে আমি শিক্ষক হিচাপে তেওঁলোকৰ পৰা পঢ়া শুনা, নোট মুখস্থ কৰা, পৰীক্ষাত ভাল নম্বৰ পোৱা, এইবিলাক অন্তঃকৰণেৰে আমি কামনা কৰোঁ। আৰু ইয়াৰ লগতে তেওঁলোকে এই ছাত্ৰ জীৱনৰ মাধ্যমেৰে তেওঁলোকে ভৱিষ্যতে একোজন বিভিন্ন দিশত পাৰদৰ্শী ব্যক্তি হৈ উঠক তাক কামনা কৰোঁ। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় আৰু তাৰ পাছত তেওঁলোকে নিজৰ প্লেচমেণ্ট হৈ তেওঁলোকে নিজৰ জীৱনটো নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকক তাৰ বাবে আশা কৰিছোঁ। আৰু আমি সদায় শিক্ষাগুৰুসকলে আমাৰ নিজৰ সন্তানক যেনেদৰে আশা কৰোঁ তেনেকৈ আমি ছাত্ৰীসকলৰ পৰাও আশা কৰোঁ। আমাৰ মহাবিদ্যালয়ত তেওঁলোকে খুব ভাল পাইছোঁ বুলি আমাক জনাইছে। ইয়াৰ আগত আমাৰ অনুষ্ঠান হৈছে আন্তৰিক অনুষ্ঠান আৰু মহাবিদ্যালয়ৰ আজিৰ এই পৰিৱেশটোক আৰু অধিক প্ৰাণৱন্ত কৰি তুলিছে আমাৰ মহাবিদ্যালয়লৈ অহা অতিথি আৰু পৰিৱেশ কলাৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, অসমৰ লোক সংস্কৃতি পৰম্পৰাক ধৰি ৰাখিবলৈ চিন্তা কৰা ব্যক্তিসকল আমাৰ মাজত আজি আহি উপস্থিত হৈছে। গতিকে আমি তেখেতসকলৰ পৰা ছাত্ৰীসকলক প্ৰেৰণা ল'বলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে নিজৰ জীৱনত তেওঁলোকেও নিজৰ যিবিলাক ভাল লগা কাম, নিজৰ যিবিলাক কৰিবলৈ মন যোৱা কাম, সেইবিলাকৰ জৰিয়তে তেওঁলোকে নিজ স্থানত প্ৰতিষ্ঠা লাভ কৰক। আৰু বিশেষ আমি সদায় উপদেশ দিয়ে আহিছোঁ, প্ৰত্যেকটো আমি 10 বজাৰ পৰা প্ৰত্যেকটো আমাৰ দিনৰ আৰম্ভণিৰ 10 বজাৰ পৰা আমি 2-3 বজালৈকে আমি সদায় তেওঁলোকক উপদেশ দিছোঁ। আজি বিশেষ উপদেশ নিদিওঁ। আমি নৱাগত ছাত্ৰীসকলক আৰু আজিৰ এই অনুষ্ঠানটিক আৰু অধিক আকৰ্ষণীয় কৰি তোলা আমন্ত্ৰিত অতিথিসকলক আমি এটি শুভেচ্ছা জনাওঁ বুলিয়ে মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। শুভেচ্ছাটো জনাবলৈ মই সকলো ছাত্ৰীকে আৰু শিক্ষকসকলকো অনুৰোধ কৰিছোঁ। তেওঁলোকে যিহেতু পাৰফৰ্মিং আৰ্টৰ মানুহ আহিছে, গতিকে সকলো ছাত্ৰীয়ে যাতে 2খন হাত নোৱাৰিলেও 1খন হাতেৰে আমি এনেধৰণে যদি একেটা সময়তে ফুল ফুলাই দিব পাৰোঁ। আমি প্ৰত্যেকৰে জীৱনটো ফুলৰ দৰে ফুলি যাব। সকলোৱে সহযোগ কৰক আৰু ভাল ধৰণে সকলোৱে সহযোগ কৰক। আৰু আমি এই ধৰণে আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ, শিল্পীসকলকো শুভেচ্ছা জনাইছোঁ। তেতিয়াহে সাঁচিপাতে আশা দিব, চিফুঙে ভাষা দিব, ৰংঘৰে মেলিব দুৱাৰ, সমাজে সাৱটিব মহান মানৱতা, বিজ্ঞানে আনিব জোৱাৰ। ধন্যবাদ।